নমস্কাৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুতে ৰিকুৱেষ্ট কৰি আছিল ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ওপৰত কাট অফৰ ভিডিঅ' বনাব আজি আমি এইখন ডিষ্ট্ৰিক্টৰ এলপি কাট অফৰ ওপৰত অলপ আলোচনা কৰিম বুলি আহিছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এইবাৰ ভালেখিনি পোষ্ট আছে টোটেল পোষ্ট আছে 211টা পোষ্ট তাতে আপোনাৰ ইউআৰৰ পোষ্ট আছে 117টা OBC 31টা পোষ্ট SCৰ ক্ষেত্ৰত আছে 12টা এবাৰ ST প্লেন্সৰ ক্ষেত্ৰত ডিব্ৰুগড় ডিষ্ট্ৰিক্টত পোষ্ট নাই কিন্তু ST হিলছৰ ক্ষেত্ৰত আছে 17টা PWDৰ ক্ষেত্ৰত আছে 14টা আৰু T-ট্ৰেবৰ ক্ষেত্ৰত আছে 20টা টোটেল আছে 211টা পোষ্ট কিন্তু এইখন ডিষ্ট্ৰিক্টত এবাৰ মই কাট অফ মানে বেছি যাব যেন নাপাওঁ আৰু তাৰ লগতে আৰু এটা কথা অন্য এটা কথা যে এইখন ডিষ্ট্ৰিক্টত এবাৰ কেণ্ডিডেট বহুত বেছি নহব যেন লাগে কিয় লাগে সেইটো আপোনালোকক কৈ আছো কাৰণ আপোনালোকে চাওক লখিমপুৰ ডিষ্ট্ৰিক্টত বহুত পোষ্ট আছে এবাৰ তাৰ পিছত আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত বহুত পোষ্ট আছে আৰু তাৰে উপৰি আপোনালোকে যদি চাই গোলাঘাট এইখনতো ভালে বহুখিনি পোষ্ট আছে লগতে তিনিচুকীয়াতো আছে গতিকে আপাৰ আসামৰ যিখিনি ল'ৰা ছোৱালী সেইখিনিয়ে মানে কি কৈছো মই যে ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন সকলোৱে নিজৰ প্ৰিফাৰেন্সত নাৰাখিব পাৰে কাৰণ মেক্সিমামৰ ক্ষেত্ৰত মই এটা বস্তু লক্ষ্য কৰিছো যে আপাৰ আসামৰ ল'ৰা ছোৱালীখিনিয়ে দুখন ডিষ্ট্ৰিক্ট আপাৰ আসামৰ লৈ এখন ডিষ্ট্ৰিক্ট নামনি অসমৰো লৈছে তাৰমানে লোৱাৰ আসামৰো লৈছে আপোনালোকে ধৰি লওক যে যদি ধৰক লখিমপুৰ আৰু শোণিতপুৰ লৈছে ফাৰ্ষ্ট আৰু ছেকেণ্ড সিহঁতে ধুবৰী বা সাউথ চালমাৰা এনেকেও লৈছে বহুতৰ ক্ষেত্ৰত মই দেখা পাইছো এইটো আপোনালোকক জনাইছো মানে কি এতিয়া কি হয় কথাটো কি ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন সকলোৱে যে লৈছে এইটো কথা নহয় মেক্সিমামে লৈছে লখিমপুৰ ডিষ্ট্ৰিক্টখন শোণিতপুৰ ডিষ্ট্ৰিক্টখন এই দুখন লৈছে ছেকেণ্ড আৰু ফাৰ্ষ্ট এই দুখন মানে লৈ পেলে থাৰ্ডখন ইহঁতে নামনি অসমৰ লৈছে আৰু আমাৰ নামনি অসমৰ ল'ৰা ছোৱালীখিনিয়ে খুব কমকৈ লৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন এইখন ডিষ্ট্ৰিক্টত এইবাৰ কাট অফ কমাৰ সম্ভাৱনা আছে মোৰ হিচাপত এইখন ডিষ্ট্ৰিক্টত এইবাৰ ইউআৰৰ ক্ষেত্ৰত 60+ যাব OBCৰ ক্ষেত্ৰত 57+ যাব SCৰ ক্ষেত্ৰত 54+ যাব ST হিলছৰ ক্ষেত্ৰত 54+ যাব T-ট্ৰেবৰ ক্ষেত্ৰত 54+ যাব আৰু PWDৰ ক্ষেত্ৰত 53+ থাকিব এতিয়া কথাটো হ'ল ইমান কম যাব পাৰে নেকি এইবাৰ যাব পাৰে একদম সম্ভাৱনা আছে কাৰণ আপোনালোকে অলৰেডি গম পাইছে এইবাৰ কাট অফ কিয় কমিব সেইবিলাক মই আৰু ক'ব নাযাওঁ নতুনকৈ যিহেতু আপোনালোকে অলৰেডি গম পাইছে তাৰ উপৰি এইখিনিও আপোনালোকক মই বুজাই গলো যে এইখন ডিষ্ট্ৰিক্টত কিয় কেণ্ডিডেট অলপ কম হ'ব এইবাৰ কাৰণ মেক্সিমামে এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেন্সত থোৱা নাই যদিও পোষ্ট বেছিকৈ আছে কাৰণ আপাৰ আসামত 3-4খন জিলাত পোষ্ট বহুত বেছি আছে গোটেইকেইখন ডিষ্ট্ৰিক্ট সিহঁতে নিজৰ প্ৰিফাৰেন্সত থোৱা নাই এখনমান ডিষ্ট্ৰিক্ট সিহঁতে লোৱাৰ আসামৰো লৈছে মেক্সিমামে ধুবৰী সাউথ চালমাৰা এইবিলাক লৈছে অলপ কমিব পাৰে এইবাৰ সম্ভাৱনা আছে আজিলৈ এইখিনি আছিল ভিডিঅ'টো থেংক ইউ আপোনালোকে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব যদি সাবস্ক্ৰাইব কৰা নাই আহিব লগা কাট অফৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব ধন্যবাদ